আসসালামু আলাইকুম গাইস, সকলে ভালে আছে নিশ্চয়। মই আজি গাঁৱত আছো, মোৰ নিজৰ গাঁৱত। আপোনালোকে ভাবিছে চাগে এই দেখোন নিজৰ গাঁৱৰ ঘৰত থকা বুলি কৈ আছে, কিজানি আৰু বেলেগত ক'ৰবাত ঘৰ আছে নেকি? নাই, তেনেকুৱা মোৰ বেলেগত ক'তো ঘৰ নাই। মই মানে গুৱাহাটীত মছজিদত থাকোঁ, মছজিদত কাম কৰোঁ। সেয়েহে এতিয়া মই গাঁৱত ছুটীত আহিছোঁ ঘৰত, তাৰমানে সেইটোহে কৈছোঁ দেই। এইটো মই ঘৰ এটা বনাই আছো, এই ঘৰটো বনাই আছো, হোৱা নাইগে কমপ্লিট। ঘৰটো হ'লে ইনশাআল্লাহ দেখিব সকলোৱে। আমাৰ ঘৰত বৰ্তমান মা, কাকা, ভতিজাটো থাকে, বাকী চব বাহিৰে থাকে। ঘৰটো বনাই আছো 3টা ৰুমেৰে, হৈ অহা নাইগে। এতিয়া সেইটো তৰজা ঘৰটোতে থাকো আৰু। কাকাই এইফালে বনাই আছে ঘৰ, তেনেকে এতিয়া তাতে থকা হৈছে, খোৱা লোৱা তাতে হয়, এইবিলাক আৰু। ঘৰ চিজিল নাই আৰু বস্তুবিলাক, কাৰণ ঘৰবিলাক যে হৈ অহা নাই সেইকাৰণে। তো ইয়াতে এইটো মায়ে এইবিলাক ৰুইছে, এইটো পানীলাও পুলি, ইয়াতে কিবা কিবি আছে আৰু। এটা ঘৰৰ ভেটিত মাই গৈছো, এই মায়ে খাবলৈ মাতিলে। ৰঙালাও ইমান ধুনীয়াকৈ হৈছে, জালি পেলাইছে, মই দেখুৱাই লৈ আহিম আপোনালোকক। যিসকলে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব বাটনটো টিপি দিব, ওচৰত থকা বেল আইকনটো টিপি দিব, আৰু যদি ফেচবুকত চাই আছে ভিডিঅ'টো তেনেহ'লে ফ'ল' বাটনটো টিপি দিব। আপোনালোকৰ এটা ফ'ল'ৱে মোক বহুতখিনি আগুৱাই যোৱাত সহায় কৰে। এটা জালি এটা লাগি আছিলে, এইটো ৰঙালাও জালি, আৰু লাগিব আৰু। গাছডাল কিন্তু একদম পুৰা মস্ত হৈ গৈছে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, আৰু যদি ফেচবুকত চাই আছে ওপৰতে ফ'ল' বাটনটো আছে, ফ'ল' বাটনটো টিপি দিব যেনে তেনে। এইডাল আম গছ গুৱাহাটীৰ পৰা আনি ৰুইছিলোঁ, 2 বছৰমান এনেই গ'ল, ইমান ভাল নাপালোঁ। যোৱা বছৰ এনেই বহুত ভাল হৈছিলে আমকেইটা, কাটিম বুলি ভাবিছিলোঁ গছডাল, কিন্তু আমকেইটা পকাই খোৱাৰ পিছতহে গম পালোঁ বহুত ধুনীয়া হয়। সেইকাৰণে এইবাৰ তাক প্ৰুনিং কৰা বুলি কয় নেকি, কাটি দিলোঁ ঠানিকেইটা। এইবিলাক গোৰতে ঠানিবিলাক কাটি দিছিলোঁ, এতিয়া আকৌ নতুন পাত আহিছে এনেকৈ। আৰু কিবা দেখোন গাছৰ জোৰা মাৰে, গ্ৰাফটিং বুলি কয়, মই মাৰি চাইছোঁ ৰচোন হয় নেকি। এইটো বনাইছে যদি হয়, ছাকচেছফুল হ'লে আগলৈ আৰু এনেকুৱা ধৰণে কৰিম বুলি ভাবিছোঁ। এডাল তগৰ ফুলৰ গছ, বহুত ধুনীয়া, এটা দুটাকৈ ফুলিয়ে থাকে, এনেকুৱা মৰি থাকে, ফুলি থাকে, বহুত ধুনীয়া গোন্ধাই। এনেকুৱা আৰু চিজিল নাই আৰু আগাইছো মই। ঘৰৰ গছত ফুল, আমাৰ গাঁৱত এনেকুৱাই আৰু য'তে ত'তে লাগি থাকে বস্তুবিলাক। হাঁহ মুৰ্গীক দিয়া দানা দিয়া বস্তু এইটো। আমাৰ গাঁৱৰ এটা ইণ্টাৰেষ্টিং বস্তু হৈছে এইটো পকাৰ ফিল্টাৰ, এনেকুৱা ধৰণে থাকে ইয়াতে। এইবিলাক বালি আমি এঙাৰ বুলি কয়, আঙাৰা বুলি কয় আমাৰ গাঁৱত, আঙাৰা, কাঠৰ এঙাৰ, কয়লা দি কিনে এনেকৈ ফিল্টাৰটো ব্যৱহাৰ কৰা হয়। একেবাৰে দেখুৱাই দিছোঁ এইটো ফুলটো। আমি ভিডিঅ' বনাই আছোঁ, আজি স্কুলত যোৱা নাই, ছুটি স্কুলৰ পৰা আজি হ'ব। সাংগৈ ক'ত যাবি তুমি? আমি আকৌ ফুৰিব যাম বা ঘৰত ক'ত খাবা যা তই। খাবা দি গাইছ, এইটো কি গম পাইছেনে? এইটো দৈ আৰু বৰা চাউলৰ ভাত। আমাৰ গাঁৱত বহুত খায় মানুহে এইটো। কি হ'ল
ক'ত আছে উলিয়াই দিবি আজি মই লৈ যাম লৈ আহি আছোঁ বৰা চাউলৰ ভাত আৰু দৈ এইটো বহুত টেষ্টি আমাৰ গাঁৱৰ ফেমাছ নাস্তা এইটো কি নাখায় মাই দৰং জিলাত আমাৰ সাতখলিৰ দৈ বুলি ক'লে সকলোৱে গম পায় আৰু সাতখলিৰ দৈ বহুত ধুনীয়া সাতখলি খানোৱা গৰু মজা টেষ্টি ৰ'দতে ভিডিঅ' বনাই আছোঁ সেইকাৰণে ঘামি জামি আছোঁ এনেকৈ আহি কিনে খাবলৈ আহিছোঁ ঘৰত কিন্তু এনেকৈ এসাঁজ খোৱাটো বৰ মজা গুৱাহাটীৰ পৰা যিদিনাখন গ'লোঁ সেই 3 দিন ঘৰত যেনেকুৱা ৰ'দ দিছে নহয় শান্তিয়ে নাপালোঁ সেই দৈ খাই কিনেহে অলপ ঠাণ্ডা পৰিছোঁ দেই বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাব ভইচ আৰু ভিডিঅ'ৰ কোৱালিটিবিলাক ইমান ধুনীয়া নহয় যদি মই ইমান ধুনীয়াকৈ ভিডিঅ' বনাব নাজানো তথাপি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ফেচবুকত যদি চাই আছে তেনেহ'লে ফ'ল' বটনটো টিপি ৰাখিব এই চেনেলটোত মই কিছুমান মাছলা মাছাইলো দি থকা হয় নামাজৰ বিষয়ে হওক আৰু দৈনন্দিন জীৱনত কিছুমান মছলা মাছাইল থাকে লাগতিয়াল মছলা মাছাইল এইবিলাক দি থকা হয় আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখে আৰু ওপৰত ছাবস্ক্ৰাইব বাটনৰ ওচৰত থকা বেল আইকনটো টিপি ৰাখিব তেতিয়া নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব ফ'ল' বাটনটো টিপি তাতেও বেল আইকনটো টিপি দিব তেতিয়া মোৰ সকলো ভিডিঅ'ৰ ইনফৰমেশ্যনটো আপোনালোকে আগতীয়াকৈ পাব মোৰ ভিডিঅ'বিলাক বহুত কোৱালিটি ভাল নহয় সেইবিলাক আপোনালোকে ইগনোৰ কৰিব আৰু মোক ছাপোৰ্ট কৰিব বুলি আশা কৰি ৰাখিলোঁ আসসালামু আলাইকুম